জয় হিন্দ। ভিডিঅ'টোত আমি আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বৰ্তমান সংবাদ মাধ্যমৰ শিৰোনামত থকা ইকো সেনসিটিভ জোন। এই টপিকটোৰ ওপৰত আগন্তুক আহিবলগীয়া কম্পিটিটিভ এক্সামত কি কুৱেশ্যন আহিব পাৰে, এই ভিডিঅ'টোত আমি সেই কুৱেশ্যনখিনি লৈ আহিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কেইখন জিলাত অৱস্থিত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমান কিমানখন জিলাত আছে বুলি সুধিছে। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 1974 চনত। 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া সংৰক্ষিত বনাঞ্চল অৰ্থাৎ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, 1905 চনত। 1905 চনত কাজিৰঙাত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন প্ৰাণীৰ বাবে বিশ্ববিখ্যাত? কোনটো জন্তুৰ বাবে বিশ্ববিখ্যাত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, এশিঙীয়া গড়। এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি লাভ কৰে? ইউনেস্কোই কেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কাজিৰঙাক স্বীকৃতি দিছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 1985। 1985 চনত কাজিৰঙা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্গত হয়। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন প্ৰধান নদী বৈ গৈছে? কোনখন নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ব্ৰহ্মপুত্ৰ নদী। কাজিৰঙাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। নেক্সট কুৱেশ্যন, কাজিৰঙাক কিমান চনত ব্যাঘ্ৰ সংৰক্ষিত ক্ষেত্ৰ টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়? কাজিৰঙাক কেতিয়া টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 2006 চনত। 2006 চনত কাজিৰঙাক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত থকা বিখ্যাত পাহাৰীয়া অঞ্চল কোনটো? কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওচৰত থকা পাহাৰীয়া অঞ্চল কোনটো বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কাৰ্বি আংলং পাহাৰীয়া অঞ্চল। কাৰ্বি আংলং অৰ্থাৎ কাৰ্বি পাহাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰতে আছে। নেক্সট কুৱেশ্যন, কাজিৰঙাৰ মাজেৰে বৈ যোৱা আন এটা উল্লেখযোগ্য নদী কি? ব্ৰহ্মপুত্ৰৰ উপৰিও কাজিৰঙাৰ মাজেৰে আন কোনটো নদী বৈ গৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ডিফলু। ডিফলু নদী কাজিৰঙাৰ মাজেৰে বৈ গৈছে। নেক্সট কুৱেশ্যন, কাজিৰঙা কোনটো পক্ষী গোটৰ দ্বাৰা গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল হিচাপে স্বীকৃত? কোনটো পক্ষী গোটৰ দ্বাৰা কাজিৰঙাক গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল হিচাপে স্বীকৃত কৰা হৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল। বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে কাজিৰঙাক গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন, কাজিৰঙাত কোনবিধ হৰিণ বিশেষভাৱে সংৰক্ষণ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, দল হৰিণ। কাজিৰঙাক বিশেষভাৱে দল হৰিণ সংৰক্ষণ কৰা হয়। নেক্সট কুৱেশ্যন, কাজিৰঙাৰ বাবে পূৰ্বতে ডিফল্টভাৱে কিমান কিলোমিটাৰ ইকো সেনসিটিভ জোন আছে? কাজিৰঙাত বৰ্তমান ইকো সেনসিটিভ জোন কিমান কিলোমিটাৰ আছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 10 কিলোমিটাৰ। কাজিৰঙাত বৰ্তমান 10 কিলোমিটাৰ ইকো সেনসিটিভ জোন আছে। নেক্সট কুৱেশ্যন, ইকো সেনসিটিভ জোন কোন আইনৰ অধীনত নিৰ্ধাৰণ কৰা হয়? কোনটো আইনৰ অধীনত ইকো সেনসিটিভ জোন চমুকৈ ESZ নিৰ্ধাৰণ কৰা হয় বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, পৰিৱেশ সুৰক্ষা আইন 1986। পৰিৱেশ সুৰক্ষা আইন 1986 চনৰ অধীনত ইকো সেনসিটিভ জোন
নিৰ্ধাৰণ কৰা হয়। নেক্সট কুৱেশ্যন, কাজিৰঙাৰ ইকো সেনচিটিভ জোনৰ প্ৰস্তাৱটো কাৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে? কাজিৰঙাৰ যি 10 কিলোমিটাৰ ইকো সেনচিটিভ জোন আছে, এই ইকো সেনচিটিভ জোনটোৰ পৰিসৰ 1 কিলোমিটাৰ কৰাৰ বাবে অসম চৰকাৰে কোনটো মন্ত্ৰালয়ৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে বুলি সুধিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসম চৰকাৰে কাজিৰঙাৰ ইকো সেনচিটিভ জোন কিমানলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, 1 পৰা 3 কিলোমিটাৰ। শেহতীয়াকৈ অসম চৰকাৰে কাজিৰঙাৰ ইকো সেনচিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে। নেক্সট কুৱেশ্যন, ইকো সেনচিটিভ জোন কোন মন্ত্ৰালয়ে ঘোষণা কৰে? ইকো সেনচিটিভ জোন হিচাপে কোনটো মন্ত্ৰালয়ে ঘোষণা কৰিব পাৰে বুলি সুধিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়। এই মন্ত্ৰালয়টোৱে ইকো সেনচিটিভ জোন হিচাপে ঘোষণা কৰিব পাৰে। নেক্সট কুৱেশ্যন, ইকো সেনচিটিভ জোনত সাধাৰণতে কোনবোৰ কাৰ্যকলাপ নিষিদ্ধ বা কঠোৰভাৱে নিয়ন্ত্ৰিত হয়? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, প্ৰদূষণকাৰী উদ্যোগ আৰু খনন, বৃহৎ পৰিসৰৰ নিৰ্মাণ। এই কামখিনি কঠোৰভাৱে নিষিদ্ধ বা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা হয়। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি কোন সংস্থাই প্ৰদান কৰিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, ইউনেস্কো। ইউনেস্কোই কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান দিছে। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সুৰক্ষিত অঞ্চলসমূহৰ চাৰিওফালে থকা ইকো সেনচিটিভ জোন ন্যূনতম দূৰত্ব কিমান হোৱা উচিত? ইকো সেনচিটিভ জোনৰ ন্যূনতম দূৰত্ব কিমান হোৱা উচিত বুলি সুধিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, 1 কিলোমিটাৰ। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি ইকো সেনচিটিভ জোনৰ দূৰত্ব কমচে কম 1 কিলোমিটাৰ হ'ব লাগে। নেক্সট কুৱেশ্যন, তলৰ কোনটো কাৰ্যকলাপ পৰিৱেশ সংবেদনশীল অঞ্চলৰ অৰ্থাৎ ইকো সেনচিটিভ জোনৰ ভিতৰত সম্পূৰ্ণৰূপে নিষিদ্ধ? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, বাণিজ্যিক খনন। বাণিজ্যিক খনন সম্পূৰ্ণৰূপে ইকো সেনচিটিভ জোনত নিষিদ্ধ কৰা আছে। নেক্সট কুৱেশ্যন, কোনো এটা নিৰ্দিষ্ট পৰিৱেশ সংবেদনশীল অঞ্চলৰ বাবে আঞ্চলিক মাষ্টাৰ প্লেন প্ৰস্তুত কৰাৰ দায়িত্ব কাৰ? জোনেল মাষ্টাৰ প্লেন কোনে প্ৰস্তুত কৰিব পাৰে বুলি সুধিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, সংশ্লিষ্ট ৰাজ্য চৰকাৰ। সংশ্লিষ্ট ৰাজ্য চৰকাৰে আঞ্চলিক অৰ্থাৎ জোনেল মাষ্টাৰ প্লেন তৈয়াৰ কৰিব পাৰে। এই কুৱেশ্যনখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইকো সেনচিটিভ জোনৰ লগত জড়িত কুৱেশ্যন এণ্ড এনসাৰ। এই কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰাকৈ আমি বাছনি কৰিছোঁ। এই কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল দেখে সেই ভুলটো কমেণ্টত আঙুলিয়াই দিব। লগতে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লগৰ ভাই বন্ধুৰ লগত শ্বেয়াৰ কৰি, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।